ড্ৰাগছ সৰবৰাহ কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা জাগিৰোডৰ পোলাচুং গাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। সঞ্জীৱ ডেকা নামৰ এজন যুৱকে ড্ৰাগছ সৰবৰাহত জড়িতৰ অভিযোগ স্থানীয় লোকৰ। নেলিৰ আছিকুল ইছলাম নামৰ এজন যুৱকক 500 টকাৰ বিনিময়ত ড্ৰাগছ যোগান ধৰাৰ সময়তে হাতে লোটে ধৰে স্থানীয় একাংশ লোকে। পূৰ্বেও বিভিন্ন অৰ্থনৈতিক আৰু সামাজিক বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ গুৰুতৰ অভিযোগ পৰিয়ালটোৰ বিৰুদ্ধে। বহুদিনৰ পৰা পৰিয়ালটোৰ ওপৰত চোকা দৃষ্টি ৰাখিছিল স্থানীয় সচেতন লোকে। অৱশেষত শুকুৰবাৰে নিশা ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তে হাতে লোটে ধৰিবলৈ সক্ষম হয় সঞ্জীৱ ডেকা আৰু আছিকুল ইছলামক। ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীৰ খবৰ দিয়াত আৰক্ষী লোকে উপস্থিত হৈ আটক কৰে দুয়োকে। অৱশ্যে AS01DN 7020 নম্বৰৰ এখন বাইকত অহা আন এটা ড্ৰাগছ সৰবৰাহকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অভিযোগ অনুসৰি উক্ত পৰিয়ালটোৱে চৰকাৰী ভূমি বেদখলেৰে অঞ্চলটোত দীৰ্ঘদিনে চলাই গৈছে ড্ৰাগছ সৰবৰাহৰ আৰু বিভিন্ন সমাজ বিৰোধী কাৰ্যকলাপ। ইয়াতে এজন ল'ৰা ড্ৰাগছ কিনিব আহিছে। আমাৰ গাঁৱৰ দুজনমান ল'ৰাই গম পায়। আচলতে আমি আগৰ পৰাই গম পাওঁ এই ঘৰখনত যে ড্ৰাগছ ব্যৱসায় অন্যান্য ব্যৱসায় চলি থাকে, কিন্তু আমি গাঁৱৰ মানুহে হাতে লোটে ধৰা নপৰা কাৰণে হেৰি কৰিব পৰা নাছিলোঁ। আজি আমাৰ দুজনমান ল'ৰাৰ সহায়ত এই ড্ৰাগছ যিজনে কিনিব আহিছিল ইয়াতে ৰখি আছে বহুত সময়। তাৰপিছত ড্ৰাগছ দিয়াৰ লগে লগে ধৰিলে থানাত খবৰ দিছোঁ, আমি এনেকৈ কৰিলোঁ। আচলতে এই ঘৰখনে বহুত দিনৰ পৰাই এই ব্যৱসায়ৰ লগত জড়িত। আমি এতিয়া হাতে লোটে ধৰা নপৰাৰ কাৰণে আজিলৈকে একো কৰিব পৰা নাই। আজি যিহেতু হাতে লোটে ধৰা পৰিল, আমি থানাত খবৰ দিলোঁ। থানাৰ পৰা পুলিচ আহি ইতিমধ্যে লৈ গৈছে, ড্ৰাগছ কিনাজনকো লৈ গৈছে, যিজন ল'ৰাই বিক্ৰী কৰে তেওঁলোকেও লৈ গৈছে। এতিয়া আমাৰ এয়া যোগেদি অনুৰোধ, আমি কালি আইজো বহিম, থানালৈকেও যাম। আমি এই ঘৰখনৰ প্ৰতি ব্যৱস্থা ল'ব লাগে, কাৰণে বেআইনী কাম বহুত চলি থাকে। কাৰণ কাৰো ঘৰত এনেকৈ ৰাতি 10টা-12টালৈ বলেৰো বাইক ৰখি নাথাকে। তেওঁলোকৰ ঘৰত সদায় মানে ইয়াতে বাইক বলেৰো ৰখি থাকে। আমাৰ সেইটো এটা সন্দেহ আছিলে। আজি যিহেতু হাততে ধৰা পৰিলে আমি সুবিধা পালোঁ, ইমানখিনিয়ে কথা। নামটো আছিলে এইটো ভদ্ৰেশ্বৰ ডেকা, দেউতাকৰ নাম, ল'ৰাটোৰ নাম সঞ্জীৱ ডেকা। এই ড্ৰাগছ বেপাৰীটো বোলে ড্ৰাগছ কিনা মানুহজন হ'ল নেলিৰ পৰা আহি লৈ গৈছে। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, মাই নিউজ এনি।